নমস্কাৰ জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ আহিছে, কিয়নো স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিখিনি নন টেকনিকেল ভেকেঞ্চি হয়, নন টেকনিকেল ভেকেঞ্চিৰ কাৰণে আকৌ আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে। যদি ফ্ৰেণ্ডছ আপোনালোকে আগতে এপ্লাই কৰা নাছিলে, তো ফ্ৰেণ্ডছ আপোনালোকৰ কাৰণে এইটো বহুতেই ভাল খবৰ যে এতিয়া আপোনালোকে ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো এখন ইম্পৰ্টেণ্ট নটিচ আহিছে তাৰ ওপৰত, আৰু যিখিনি স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিখিনি নন টেকনিকেল ভেকেঞ্চি মুকলি কৰিছিলে, সেই ভেকেঞ্চিখিনি আকৌ পোষ্ট বঢ়াই দিয়া হৈছে। বহুত ভেকেঞ্চি ইয়াত এতিয়া আপোনালোকৰ বঢ়াই দিয়া হৈছে। তো সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ, আৰু লগতে এই ভেকেঞ্চিখিনিত নন টেকনিকেল ভেকেঞ্চিখিনিত আপোনালোকে যদিহে এপ্লাই কৰিব বিচাৰে, তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, বয়স কিমান বিচাৰিছে, সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক ডিটেইলছত জনাবলৈ গৈ আছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। তেনে বলকচোন ফ্ৰেণ্ড, ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বাস্থ্য বিভাগৰ ফালৰ পৰা এখন ইম্পৰ্টেণ্ট নটিচ আহিছে। তো আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ যে বহুতো কেণ্ডিডেটে যিহেতু মোক সুধি আছিলে যে দাদা মোৰ টেকনিকেল ভেকেঞ্চিখিনিত এপ্লাই কৰিবৰ কাৰণে মোৰ এডুকেশ্যন কোৱালিফিকেশ্যন নিমিলে, মোৰ বয়স নিমিলে, কাৰোবাৰ আকৌ ডিপ্ল'মা নাই। তো তেওঁলোকৰ কাৰণে এইটো বহুতেই ভাল খবৰ যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিখিনি নন টেকনিকেল ভেকেঞ্চি মুকলি কৰিছিলে, 2023 চনতে এই ভেকেঞ্চি মুকলি কৰিছিলে। তো যিসকলে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিছিলে 2023 চনত, তেওঁলোকক প্ৰথমতে জনাই যাওঁ যে আপোনালোকে এতিয়া যিখিনি আকৌ নন টেকনিকেলৰ কাৰণে এপ্লাই কৰিবলৈ আপোনালোকক লিংক এক্টিভ কৰি দিছে। তো আপোনালোকে যদি 2023 চনতে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিছিলে, তো আপোনালোকে এতিয়া এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব নালাগে। আৰু যিসকল কেণ্ডিডেটে 2023 চনত এপ্লাই কৰা নাছিলে, তো তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰিব। তো যিসকলৰ টেকনিকেল ভেকেঞ্চিখিনিত এপ্লাই কৰিবৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন মিলা নাছিল, তো আপোনালোকৰ কাৰণে এইটো বহুতেই ভাল খবৰ। তো আপোনালোকে এতিয়া নন টেকনিকেল ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনবিলাক চিম্পল বিচৰা হৈছে। তো আপোনালোকৰ এতিয়া এপ্লাইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইটো আপোনালোকক জনাই দিছোঁ, যে আপোনালোকে যদি এতিয়া নন টেকনিকেল ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, তো আপোনালোকক এতিয়া এপ্লাই কৰিবৰ কাৰণে ডেটটো দিছে যে আপোনালোকে জানুৱাৰী মাহৰ 5 তাৰিখৰ পৰা আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব। নন টেকনিকেল ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনবিলাক কিমান লাগিব, ইয়াত আপোনালোকৰ পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যনবিলাক উল্লেখ কৰিছে, যে আপোনালোকে যদি ইয়াত আপোনালোকে যিটো ডায়েটিচিয়ানৰ পোষ্ট আছে, সেই পোষ্ট যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব। লগতে আপোনালোকৰ হোম চায়েন্সৰ পৰা আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব। যদি আপোনালোকৰ এইটো কোৱালিফিকেশ্যন নাই, তো আপোনালোকৰ ইকুইভেলেণ্ট এজ হিউমেন নিউট্ৰিশ্যন এণ্ড ডায়েটিষ্ট এজ এ পাৰ্ট অফ কাৰিকুলাম, তো আপোনালোকৰ যদি এইটো কৰা আছে, তো আপোনালোকে এই পোষ্টটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো লাইব্ৰেৰিয়ান আছে, লাইব্ৰেৰিয়ানৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্সৰ পৰা আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব। যদি আপোনালোকৰ লাইব্ৰেৰী চায়েন্সৰ পৰা ডিগ্ৰী কৰা আছে, তো আপোনালোকে এপ্লাই কৰিব পাৰিব, যিকোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনালোকে যিটো কৰা আছে। আৰু আপোনালোকৰ যদি 1 ইয়াৰৰ ডিপ্ল'মা চাৰ্টিফিকেট আছে কম্পিউটাৰ এপ্লিকেশ্যনৰ, তো আপোনালোকে লাইব্ৰেৰিয়ানত আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যিটো চিম্পল আপোনালোকৰ ভেকেঞ্চিবিলাক আছে, সেইটোৰ আপোনালোকক জনাই দিছোঁ। তো ইয়াত আপোনালোকৰ একাউণ্টেণ্ট এছিষ্টেণ্ট আছে, ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ আছে, ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ, কম্পিউটাৰ অপাৰেটৰ আছে, তাৰপিছত ক'ডিং ক্লাৰ্ক আছে, ক'ডিং ক্লাৰ্ক ৰেকৰ্ড কিপাৰ, কম্পিউটাৰ অপাৰেটৰ, তাৰপিছত আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট, LDC কম্পিউটাৰ অপাৰেটৰ কাম ক্লাৰ্ক, তাৰপিছত DTP অপাৰেটৰ, এইবিলাক যিখিনি পোষ্ট আছে, এইবিলাক পোষ্টৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পল 10 পাছ বিচাৰিছে। কিন্তু আপোনালোকৰ 1 বছৰৰ এখন কম্পিউটাৰ ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। যদি আপোনালোকৰ মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকৰ 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা আছে, তো আপোনালোকে এই যিখিনি ভেকেঞ্চি আছে, এই ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব এইবিলাক পোষ্টত। তো আপোনালোকক গোটেইখিনি পোষ্টৰ বিষয়ে আপোনালোকক ডিটেইলছত জনাবলৈ নাযাওঁ, কিয়নো ভিডিঅ'টো বহুতেই দীঘল হৈ যাব।
আপোনালোকক লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চেক কৰি চাই ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি তো ইয়াত আপোনালোকৰ যিখিনি নন টেকনিকেলৰ ভেকেঞ্চি হয় যেতিয়া আপোনালোকৰ 2023 চনত এই ভেকেঞ্চিখিনি মুকলি কৰিছিলে নন টেকনিকেলৰ কাৰণে তো আপোনালোকৰ তাত আপোনালোকৰ মিনিমাম আপোনালোকৰ পোষ্ট আছিলে 300টা নাকি আপোনালোকৰ পোষ্ট আছিলে কিন্তু সেই পোষ্টখিনি এতিয়া বঢ়াই দিয়া আছে তো এইটো এটা আপোনালোকৰ কাৰণে গুড নিউজ হয় ইয়াত পোষ্টখিনি বঢ়াই আপোনালোকৰ এতিয়া ইয়াত নন টেকনিকেলত ভেকেঞ্চি হৈছে গৈ 765টা আপোনালোকৰ ভেকেঞ্চি হৈছে নন টেকনিকেল ভেকেঞ্চিখিনিত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়স কিমান বিচাৰিছে ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ কাষ্ট ৱাইজ বয়সবিলাক বেলেগ বেলেগ বিচৰা হৈছে যদি আপোনালোকে এজন আনৰিজাৰ্ভ কেণ্ডিডেট হয় তো আপোনালোকে 18 বছৰৰ পৰা 40 বছৰ এপ্লাই কৰিব পাৰিব যেখিনি OBC MOBC কেণ্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 43 বছৰ ST SC কেণ্ডিডেট সকলে 18 বছৰৰ পৰা 45 বছৰ আৰু PWD কেণ্ডিডেট সকলে 18 বছৰৰ পৰা 50 বছৰলৈ ইয়াত এপ্লাই কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰিছে নটিছখনত যদি ফ্ৰেণ্ডছ আপোনালোকে নন টেকনিকেল ভেকেঞ্চিখিনিত এডুকেশ্যন কোৱালিফিকেশ্যন মিলে তো আপোনালোকে নন টেকনিকেল ভেকেঞ্চিখিনিত এতিয়া আকৌ এপ্লাই কৰিব পাৰিব ডেটটো আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ যে আপোনালোকে জানুৱাৰী মাহৰ 5 তাৰিখৰ পৰা জানুৱাৰী মাহৰ 16 তাৰিখলৈ আপোনালোকে ভেকেঞ্চিখিনিত আকৌ এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ডিটেইলছখিনিৰ বিষয়ে ভালদৰে বুজি পালে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায় আজিলৈকে ইমানেই আছিল ধন্যবাদ জয় আই অসম